NHM আসাম CHৰ ৰিক্ৰুটমেণ্ট 2024 ফালৰ পৰা 100টা কমিউনিটি হেল্থ অফিচাৰৰ কাৰণে পোষ্ট ওলাইছে আৰু এই পোষ্টকেইটা ওলাইছে আপোনালোকৰ অফিচাৰ ৰেংকৰ পোষ্ট আপোনালোকৰ কমিউনিটি হেল্থ অফিচাৰৰ কাৰণে ওলাইছে টোটেল পদ হৈছে আপোনালোকৰ 100টা আৰু ইয়াৰে আপোনালোকৰ ধৰি দিছে ইউআৰ OBC আৰু MOBC কাৰণে ওলাইছে 27টা STP কাৰণে ওলাইছে 10টা STH কাৰণে ওলাইছে 5টা SC কাৰণে ওলাইছে 7টা আৰু UR সকলৰ কাৰণে ওলাইছে 51টা পোষ্ট নেম অফ অৰ্গেনাইজেশ্যনটো হ'ল নেশ্যনেল হেল্থ মিছন আসামৰ ফালৰ পৰা ওলাইছে আৰু ইয়াৰ আপোনালোকৰ দৰমহাটো থাকিব 27500 টকা পাৰ মান্থ আৰু মোড অফ এপ্লিকেশ্যনটো অনলাইনকৈ কৰিব লাগিব লাষ্ট ডেট সাবমিশন অফ এপ্লিকেশ্যন হটো হ'ল আপোনালোকৰ 10 জানুৱাৰী 2025 আপোনালোকে 10 জানুৱাৰীলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ Education qualification to hoit dise the candidate must have passed GNM BSc nursing with 6 month certificate course in community health under IGNOU to আপোনালোকৰ education qualification to etu কৰা হ'ব লাগিব বয়সৰ ক্ষেত্ৰত হৈ দিছে আপোনালোকে 40 বছৰলৈকে পাৰিব আৰু যদি হে SC বা ST হয় 5 বছৰ বেছি হলো পাৰিব আৰু OBC MOBC হলে 3 বছৰ বেছি হলো পাৰিব আৰু PWD হলে 10 বছৰ বেছি হলো পাৰিব এপ্লিকেশন ফিস আপোনালোকে দিব নালাগে ইয়াত সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰা ৱেবসাইটটো হ'ল https://nhm.assam.gov.in এনেকৈ আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি সাৰ্চ কৰিব আৰু সাৰ্চ কৰি যোনটো ৱেবসাইট আহিব তাতে গৈ আপোনালোকে এই যে 100টা NHM ৰ অফিচাৰৰ পদৰ কাৰণে পদ ওলাইছে তাৰ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাই 2 জানুৱাৰীৰ পৰা যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 10 জানুৱাৰী যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে 10 জানুৱাৰীলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব